মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত নিযুত মইনা বা বাবু আঁচনি কেতিয়া এপ্লাই কৰিব, ফৰ্মখন কেতিয়া পাব, বা পুৰণা যিখিনি ষ্টুডেণ্ট আছিলে 2025-26 ফাৰ্ষ্ট ইয়েৰৰ মাষ্টাৰ ডিগ্ৰী, সিহঁতে ৰিনিউৱেল কেতিয়া কৰিব নিযুত মইনা নিযুত বাবু আঁচনি, আৰু লগতে জীৱন প্ৰেৰণাৰ কণ্ডিশ্যনটো কি। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী 2026 বৰ্ষত মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, লগতে পুৰণা যিখিনি ষ্টুডেণ্ট আছে নিযুত মইনা আৰু বাবু আঁচনি এপ্লাই কৰা, সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। ফাৰ্ষ্ট অফ অল কথা, তোমালোকৰ 10 আগষ্টত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হ'বলৈ গৈ আছে। কিছুমান কলেজত ইউনিভাৰ্চিটিত এডমিশ্যন প্ৰচেছ কমপ্লিট হৈছে আৰু কিছুমানত হোৱা নাই, অন দ্য ৱে, মানে হৈ আছে। এফিলিয়েটেড কলেজসমূহত মেক্সিমাম এফিলিয়েটেড যিখিনি কলেজ আছে সিহঁতৰ এডমিশ্যন প্ৰচেছ এতিয়াও কমপ্লিট হোৱা নাই, বাট যিখিনি ইউনিভাৰ্চিটি আছে ষ্টেট ইউনিভাৰ্চিটি, সিহঁতৰ এডমিশ্যন প্ৰচেছখিনি কমপ্লিট হৈছে। মই গুৱাহাটী ইউনিভাৰ্চিটি দেখিছোঁ, 10 আগষ্টত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছে। মানে তোমালোকক কথাখিনি, মানে তোমালোকে যে এডমিশ্যন লৈছা তাৰপিছত কলেজ কৰিবা, সেইখিনি মানে এনে আৰু প্ৰগ্ৰাম এটা ৰাখে। চ' এতিয়া তোমাৰ আহিছোঁ যে নিযুত মইনা বা বাবু আঁচনি তোমালোকে ক'ৰ পৰা কৰিবা বা কেনেকৈ কৰিবা। যিখিনি নতুন ষ্টুডেণ্ট 2026 বৰ্ষত, তোমালোকে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টখিনিয়ে যিসকল ইউনিভাৰ্চিটিত কেম্পাছত, যিকোনো ইউনিভাৰ্চিটি যেনে ভট্টদেৱ হওক বা গুৱাহাটী ইউনিভাৰ্চিটি হওক, এনেকুৱা ষ্টেট ইউনিভাৰ্চিটি যিখিনি আছে, তাৰে ষ্টুডেণ্টখিনিয়ে বাবু আঁচনি বা নিযুত মইনা কৰিবলৈ হ'লে ফৰ্মখন ক'ত পাবা। তোমালোকে ফৰ্মখন ক'ত পাবা? তোমালোকে ফৰ্মখন তোমালোকৰ নিজ নিজ ডিপাৰ্টমেণ্টৰ পৰাই পাবা। মই খবৰ কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত ষ্টুডেণ্ট ইউনিয়নৰ লগত কথা পাতিছিলোঁ, যে সিহঁতে কৈছে যে তোমাৰ ডিপাৰ্টমেণ্ট ৱাইজ দি দিয়ে, কোনো টেনশ্যন ল'ব লগা নাই। ডিপাৰ্টমেণ্ট ৱাইজ নিযুত মইনা বা বাবু আঁচনি, যোনে নিযুত মইনাৰ কাৰণে এলিজিবল ছোৱালী নিযুত মইনা দিব, বাবু আঁচনিৰ কাৰণে যোনে এলিজিবল বাবু আঁচনি দিব। চ' যিসকল ষ্টুডেণ্টে এডমিশ্যন লৈছা ইতিমধ্যে, দেন ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত যদি লৈছা, দেন তোমালোকৰ ডিপাৰ্টমেণ্টৰ পৰা পাই যাবা, আৰু ডিপাৰ্টমেণ্টতে ছাবমিট কৰিব লাগিব যিসকলে কৰি আছা। আৰু ৰিনিউৱেলখিনি কৈ দিছোঁ, যিসকলে অলৰেডি নিযুত মইনা বাবু আঁচনি কৰিছা, তোমালোকেও ৰিনিউৱেল কৰিবলৈ হ'লে তোমালোকৰ ডিপাৰ্টমেণ্টতে যিখিনি ডকুমেণ্টছ দিব লাগিব, বা যদি আধাৰ কাৰ্ড দিব লাগে দেন আধাৰ কাৰ্ড দিব লাগিব, বা যদি ফৰ্মখন এগেইন ফিল আপ কৰিব লাগে কৰিব দিব, বা নটিফিকেশ্যন তোমালোকক দিব। এতিয়া আহিছোঁ এফিলিয়েটেড কলেজ। যিসকল ষ্টুডেণ্ট এফিলিয়েটেড কলেজ, যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুত কেইখন কলেজ আছে, ভট্টদেৱৰ আণ্ডাৰত বহুত কেইখন কলেজ আছে, সেনেকুৱা এফিলিয়েটেড কলেজৰ ষ্টুডেণ্ট মাষ্টাৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী BA BSc BCom, MA MSc MCom ষ্টুডেণ্টবোৰে, মাষ্টাৰ ডিগ্ৰীৰ ষ্টুডেণ্টবোৰে MA MSc MCom ষ্টুডেণ্টবোৰে কেনেকৈ কৰিব বা কেনেকৈ পাব, তোমালোকে তোমালোকৰ প্ৰিন্সিপালৰ পৰা পাবা। যিখিনি এফিলিয়েটেড কলেজৰ মাষ্টাৰ ডিগ্ৰীৰ PG কোৰ্চৰ ষ্টুডেণ্ট আছা, তোমালোকে তোমালোকৰ ফৰ্মখিনি এতিয়া HS লেভেলত বা ডিগ্ৰী লেভেলত বা পলিটেকনিকৰ ষ্টুডেণ্টক দিয়া হৈ আছে। HS লেভেল, ডিগ্ৰী লেভেল স্পেচিয়েলি দিয়া কমপ্লিট কৰিছে। মই যোৱাকালি সুধিছিলোঁ, মেক্সিমাম কলেজত কমপ্লিট কৰিছে, কিছুমান ৰৈ আছে বাৰু। চ' যিসকল মাষ্টাৰ ডিগ্ৰী কৰি আছা এফিলিয়েট কলেজত যদি আছা, এফিলিয়েটেড কলেজ, দেন তোমালোকৰ প্ৰিন্সিপালে দিব। বাট মাষ্টাৰ ডিগ্ৰী কোনোবা এখন ইউনিভাৰ্চিটিত কৰি আছা, দেন তোমালোকৰ ইউনিভাৰ্চিটিৰ কেম্পাছতে ডিপাৰ্টমেণ্ট হেড অফ দ্য ডিপাৰ্টমেণ্টে তোমালোকক কি দিব, নিযুত মইনা বা বাবু আঁচনি ফৰ্ম দিব। এতিয়া কথা আহিছোঁ যে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ মই এজ এ ষ্টুডেণ্ট। মই 2026 বৰ্ষত কি কৰিছোঁ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, মই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন লৈছোঁ। মই বাবু আঁচনি কৰিব পাৰোঁ, আদাৰৱাইজ মই জীৱন প্ৰেৰণা কৰিব পাৰোঁ। বাট ইয়াতে এটা কণ্ডিশ্যন যে তুমি যদি নিযুত মইনা ল'ৰা বা ছোৱালী নিযুত মইনা যদি কৰা বা বাবু আঁচনি কৰা, দেন জীৱন প্ৰেৰণা কৰিব নোৱাৰা। যদি জীৱন প্ৰেৰণা কৰা, দেন বাবু আঁচনি বা নিযুত মইনা কৰিব নোৱাৰা। দুখনৰ এখন ল'ব লাগিব। এজন ষ্টুডেণ্টৰ বাবে ছাপ'জ মোৰ বাবে এখন স্কিম এপ্লিকেবল, দুখন মই ল'ব নোৱাৰিম, আৰু দুখন ল'লে ষ্ট্ৰিক্টলি একশ্যন ল'ব বুলি লিখা আছে। ষ্ট্ৰিক্টলি একশ্যন ল'ব গভমেণ্টে বা অথৰিটিয়ে, ষ্ট্ৰিক্টলি একশ্যন ল'ব। চ' মই প্ৰিফাৰ কৰিম, একদম অনেষ্টলি মই প্ৰিফাৰ কৰিম, যিসকল ষ্টুডেণ্ট আফটাৰ গ্ৰেজুৱেশ্যন 2026 বৰ্ষত আফটাৰ গ্ৰেজুৱেশ্যন তোমালোকে কি কৰিছা, কলেজত এডমিশ্যন লোৱা নাই, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লোৱা নাই, বা ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা নাই, মূলতঃ PG কোৰ্চত এডমিশ্যন লোৱা নাই,
ডিফাৰেণ্ট ফিল্ডত কোচিং কৰি আছা, ঘৰত বহি আছা, দেন জীৱন প্ৰেৰণা কৰা। আৰু যিসকল ষ্টুডেণ্টে কি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, ল'ৰা হওক ছোৱালী হওক, তোমালোকে নিযুত মইনা ছোৱালীৰ কাৰণে নিযুত মইনা কৰা, নিযুত বাবু আঁচনি ল'ৰাকেইটাই কৰা। কিয়নো কথাখিনি কৈছো, চোৱা 2500 টকাকে পাৰ মান্থ পাবা ছোৱালীবোৰে, 2 বছৰ পাবা 25,000 50,000 টকা। 10 মান্থ দিয়ে, যিহেতু মই কেলকুলেট কৰিছো 25 into 10 25,000, মানে 2500 into 25 ধৰিছো মই এনে 2500 into 10 25,000 ফাৰ্ষ্ট ইয়াৰত, ছেকেণ্ড ইয়াৰত 2500 into 10 25,000, টোটেল 25,000 ছোৱালীবোৰে পাবা 50,000 টকা। চ' জীৱন প্ৰেৰণাত মেক্সিমাম কিমান দিব, 25,000 পৰা 30,000 টকা। চ' প্লিজ মানে যিসকলে অলৰেডি এডমিশ্যন লৈছা PG কোৰ্চত, জীৱন প্ৰেৰণা নকৰি নিযুত মইনা কৰিবা, যিসকলে কণ্টিনিউ কৰি আছা। আৰু যিসকলে ষ্টাডি কণ্টিনিউ কৰা নাই, তেন জীৱন প্ৰেৰণা কৰা। নেক্সট আহিছো বাবু আঁচনি। বাবু আঁচনিৰ পাৰ মান্থ কিমান দিব, 2,000 টকা 10 মাহ। দেন 1 বছৰত কিমান হয়, 20,000 টকা। আৰু 2 বছৰত 40,000 টকা। বাট তুমি জীৱন প্ৰেৰণা কৰিলে কিমান পাবা, 30,000 টকা মেক্সিমাম 30,000 টকা। অ'কে, চ' তোমালোকক সেইকাৰণে কৈছো যে তোমালোকে যিসকলে অলৰেডি ইউনিভাৰ্চিটি হওক এফিলিয়েটেড কলেজত যদি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, দেন নিযুত বাবু আঁচনি কৰা। আৰু যিসকল ষ্টুডেণ্টে, যিবোৰ ভাইটি ভণ্টিয়ে ঘৰত বহি আছা, কোচিং কৰি আছা, ADR কাৰণে, SI কাৰণে, APSC UPSC SSC CGL যিমান এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, জীৱন প্ৰেৰণা কৰা। অ'কে, চ' এগেইন কৈছো যে বাবু আঁচনি নিযুত মইনা PG কোৰ্চ খিনি ষ্টুডেণ্টে যদি ইউনিভাৰ্চিটিত আছা, তোমালোকৰ ডিপাৰ্টমেণ্টে, তোমালোকৰ হেড অফ দ্য ডিপাৰ্টমেণ্টে তোমালোকক ফৰ্মখিনি দিব, ডিষ্ট্ৰিবিউট কৰিব। আৰু অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম অহা গুৱাহাটী ইউনিভাৰ্চিটি দেখিলো অহা 10 তাৰিখে আছে। তাৰে পিছত ফৰ্ম পাই যাবা। আৰু বাকী যিখিনি কলেজ আছে, মানে এফিলিয়েটেড কলেজসমূহৰ ষ্টুডেণ্ট আছা, তোমালোকে নিজ কলেজৰ পৰা ফৰ্মখিনি পাবা, তোমালোকে কলেজত কণ্টেক্ট কৰিবা। এইখিনি আছিল। আৰু জীৱন প্ৰেৰণা ৰিগাৰ্ডিং 2026 বৰ্ষত কেনেকৈ এপ্লাই কৰিবা, ক'ত এপ্লাই কৰি কি কৰিব লাগে, নেক্সট ভিডিঅ'ত মই জনাই আছো। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবা, আৰু কিবা কুৱেৰিজ থাকিলে নিশ্চয় জনাবা। মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট ইতিমধ্যে HS লেভেল আৰু ডিগ্ৰী লেভেলৰ ফৰ্ম বিতৰণ হৈ গৈছে, ষ্টুডেণ্টে এপ্লাই কৰি আছে, ছাবমিট কৰি আছে নিযুত মইনা বাবু আঁচনি। জাষ্ট এটা ৰিকুৱেষ্ট থাকিল যে যিসকলে HS লেভেল আৰু ডিগ্ৰী লেভেলত আছা, যদি স্কুটি পাইছা, দেন নিযুত মইনা বা বাবু আঁচনি নকৰিবা। ইন কেছ অফ কিবা কাৰণত ফিউচাৰত ফচি গলা, দেন ষ্ট্ৰিক্টলি একশ্যন ল'ব বুলি কৈছে। আৰু মষ্ট ইম্পৰ্টেণ্ট যে যিমান ষ্টুডেণ্ট আছা, মাষ্টাৰ ডিগ্ৰী UG PG যিমান ষ্টুডেণ্ট আছা, তোমালোকে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট কৰিম তোমালোকক, আধাৰ নাম্বাৰ তোমাৰ বেংকৰ একাউণ্ট লগত, যোনখন একাউণ্ট আধাৰ লগত লিংক হৈ আছে, সেইখন একাউণ্টে তুমি দিবা। আদাৰৱাইজ বেলেগ একাউণ্ট নিদিবা। সেইকাৰণে বহুতে পেমেণ্ট নাপায় আধাৰ চিট নথকাৰ কাৰণে। আৰু NPCI চিম্পল প্ৰচেছ, NPCIত গ'লে তুমি আধাৰ কাৰ্ড লিংক আছে নে নাই চাব পাৰা, বা লিংক কৰিব পাৰিবা। চ' এইখিনি চিম্পল প্ৰচেছ, বেংকত গ'লেও লিংক কৰি দিব। চ' এইখিনি আছিল ইম্পৰ্টেণ্ট কথা, শ্বেয়াৰ কৰিলো। আৰু লগতে নেক্সট ভিডিঅ'ত আহি আছে জীৱন প্ৰেৰণাৰ কথা, আৰু এপ্লাই কেতিয়া হ'ব গোটেইখিনি জনাবলৈ লৈছো। আৰু পেণ্ডিং পেমেণ্ট অতি সোনকালে দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে। ধন্যবাদ।